20 চনৰ HSLC এক্সামে হৈ যোৱা পৰীক্ষাৰ মই 51 পৰা 3 নম্বৰীয়া কুৱেশ্যন কেইটা দিব লৈছোঁ। ইয়াত 3x² - x² - 3x + 1 বহুপদৰ এটা শূন্য 1 হ'লে ইয়াৰ বাকীকেইটা শূন্য নিৰ্ণয় কৰা বুলি কৈছে। তেতিয়াহ'লে ইয়াত আমাৰ বহুপদটো দিয়া আছে যিহেতু পলিমিনিয়েল px = 3x³ - x² - 3x + 1 এইটো আমাৰ কি দিয়া আছে ইয়াৰ এটা শূন্য x = -1 দিয়া আছে এটা শূন্য x = -1 দিয়া আছে অৰ্থাৎ x + 1 হৈছে এটা উৎপাদক হ'ব অৰ্থাৎ x + 1 হৈছে এটা উৎপাদক এতিয়া আমি কি কৰিব লাগিব x + 1 এৰে আমি 3x³ - x² - 3x + 1 আমি কি কৰিব লাগিব ডিভাইডেড কৰিব লাগিব কিহেৰে x + 1 এৰে এইটো লিখি ললো তাৰপৰা ফাৰ্ষ্টত মই 3x² বাৰ দিলোঁ 3x² 3x³ মাইনাছ এইটো প্লাছ আছে যিহেতু প্লাছ 3x² প্লাছ থাকিলে কি হয় মাইনাছ হয় তেতিয়াহ'লে আমাৰ মাইনাছে মাইনাছে কি হয় প্লাছ তেতিয়া 4 - 4x² ডাঙৰ আগত যিহেতু মাইনাছ আছে এটা -4x বাৰ দিলোঁ -4x² 4x তাৰপৰা মাইনাছ থাকিলে প্লাছ হয় এটা প্লাছে মাইনাছে মাইনাছ 4xৰ পৰা 3x মাইনাছ কৰিলে x + 1 তাৰপৰা +1 দিব লাগিব x + 1 যিহেতু বাকশেষ আমি 0 পালোঁ এতিয়া আমি কি কৰিব লাগিব বাকী শূন্যবোৰ উলিয়াব লাগে বাকী শূন্যবোৰ উলিয়াব লাগে তেতিয়াহ'লে 3x² - 4x + 1 ইয়াৰ শূন্য উলিয়াব লাগে 3x² যিহেতু আমাৰ 3 × 3 তেতিয়াহ'লে 3x - 3x - x + 1 কমন আহিব আপোনাৰ 3x তাৰপিছত ইয়াত থাকিলে x -1 থাকিলে তাৰ ইয়াৰ পৰা 1 কমন আহিব -1 মাইনাছে মাইনাছে প্লাছ যিহেতু তাৰপিছত x - 1 কমন আহি গ'ল 3x - 1 = 0 এতিয়া চাব x - 1 = 0 or 3x - 1 = 0 এতিয়া x = 1 তাৰপিছত x 1 ইফালে গ'ল x = 1/3 এইটো 2 লিখিলোঁ 3 হ'ব লাগে এতেকে বহুপদৰ বাকী শূন্য দুটা হ'ব 1 আৰু বহুপদটোৰ বাকী শূন্য 1 আৰু কি হ'ব 1/3 হ'ব নিশ্চয় বুজি পাইছে এতিয়া আমি 52 লৈ যাম 52ত আছে দুটা অংক বিশিষ্ট এটা সংখ্যা আৰু এই সংখ্যাটোৰ অংক দুটা হাল সলনি কৰি পোৱা সংখ্যাটো যোগ কৰিলে 66 হয় বুলি কৈছে যদি সংখ্যাটোৰ অংক দুটাৰ পাৰ্থক্য 2 হয় সংখ্যাটো উলিওৱা একেবাৰে ইজি তেলে ধৰা হ'ল আমি লিখিলোঁ দশক স্থানৰ অংকটো ফাৰ্ষ্টত লিখি ললোঁ দশক স্থানৰ অংকটো আমি x ধৰি ললোঁ তাৰপিছত একক স্থানৰ অংকটো আমি y ধৰি ললোঁ একক স্থানৰ অংকটো আমি y ধৰি ললোঁ তেতিয়াহ'লে সংখ্যাটো হ'ব যিহেতু দশক বুলি কৈছে সংখ্যাটো হ'ব 10x + y হ'ব তাৰপিছত এতিয়া আমাৰ একৰ্ডিং টু কুৱেশ্যন বুলি লিখিব পাৰে আকৌ অংক দুটা যদি আমি স্থান দুটা যদি হাল সলনি কৰি দিওঁ তেতিয়াহ'লে অংক দুটা যদি হাল সলনি কৰোঁ কাৰণ ইয়াত হাল সলনি কৰিব কৈছে হাল সলনি কৰিলে হ'ব আপোনাৰ 10y নতুন সংখ্যাটো হ'ব 10y + x হ'ব এটা একৰ্ডিং টু কুৱেশ্যন মানে প্ৰশ্নমতে আমি এটা প্ৰশ্নমতে লিখিব পাৰোঁ যিহেতু সংখ্যাটো যোগ কৰিলে 66 বুলি কৈছে তেতিয়াহ'লে 10x + y + 10y + x = 66 হ'ব এটা 10x আৰু 1x প্লাছ কৰিলে 11x হ'ব 11x তাৰপিছত আকৌ 10y আৰু y প্লাছ কৰিলে 10y হ'ব 11y হ'ব = 66 এটা 11ৰে দুটাকে যায় তিনটাক যায় এটা 11 × 11 11 × 11 6 × 66 এইটো হৈ গ'ল 1 নম্বৰ সমীকৰণ তাৰপিছত আকৌ আমাক কি বুলি কৈছে সংখ্যাটোৰ অংক দুটা পাৰ্থক্য 2 বুলি কৈছে তেতিয়াহ'লে x - y = সংখ্যা দুটাৰ পাৰ্থক্য
সংজ্ঞাটোৰ অংক দুটাৰ পাৰ্থক্য 2 বুলি কৈছে তেতিয়াহ'লে x minus y equal to কিমান হ'ব 2 হ'ব এইটো 2 নম্বৰ সমীকৰণ এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 টো প্লাছ কৰিলে হ'ব ইকুৱেশ্যন 1 প্লাছ ইকুৱেশ্যন 2 x plus y plus x minus y equal to 6 plus 2 এতিয়া আমাৰ y কেনসেল হ'ব x plus কৰিলে 2x হ'ব equal to এই দুটা যোগ কৰিলে 8 হ'ব তাৰপিছত x equal to 8/2 হ'ব 2 ৰে 4 বাৰ যাব তেতিয়ালে x equal to কিমান পালো 4 পালো এতিয়া আমি x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ বা 2 নংত বহুৱালে হ'ব 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নং সমীকৰণটো কি আছিল x plus y equal to 4 আছিল 6 আছিল তেতিয়ালে x ৰ ভ্যালু 4 পালো y equal to 6 তেতিয়ালে y equal to কিমান হ'ব 6 minus 4 হ'ব তেতিয়ালে y equal পালো এতিয়াকে আমি এটা সংখ্যাটো উলিয়াব পাৰো সংখ্যাটো কি আছিল সংখ্যাটো যেহেতু উলিয়াব কৈছে সংখ্যাটো 10x y আছিল 10x plus into 4 plus 2 11 ইফালে 4 plus 2 40 plus 2 40 এতিয়া আমি যাও 53 নম্বৰলৈ ইয়াত একেবাৰে ইজি এটা আহিছিল সমাধান কৰা 1 ৰ তলত 1 আছে এক লসাগু ললো x হল তাৰ পিছত x ৰে এবাৰ যাব তাৰ পিছত 1 ৰে x বাৰ যাব এটো একে থাকিলে এটা ক্ৰস মাল্টিপ্লিকেশন বজ্ৰপূৰণ কৰি দিলো x plus 11 আৰু 132 minus x2 into কৰিলো তাৰ পিছত আকৌ 132 আৰু এটো কৰিলো এতিয়া আমাৰ এটো x ৰ লগত ইনটু কৰিলো 132x প্লাস তাৰ পিছত এই দুটা ইনটু কৰিলে 11 আৰু 132 ইনটু কৰিলে 1452 হ'ব তাৰ পিছত আকৌ মাইনাস x ৰে x ক পুৰ কৰিলে x স্কয়াৰ আৰু 11x তাৰ পিছত এটো ইবাৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আনিলে মাইনাস হয় কেনসেল হৈ গল এটা একেটা মই গুটেইখিনি ৰাইট হ্যান্ড সাইডত পঠাই দিলো মাইনাস টু প্লাস 11 টু কি হৈ গল প্লাস হৈ গল তাৰ পিছত এটো মাইনাস হৈ যাব 1 বলি এতিয়া আমি উৎপাদক বিকশিলখন ফেক্টৰাইজেচন কৰিব লাগে এটা 44 আৰু 33 পূৰণ কৰিলে 1452 হ'ব যেহেতু এটো আমি ফেক্টৰাইজেচন কৰিলো এই দুটাৰ পৰা x কমন আহিব x কমন ললো x plus 44 হল তাৰ ইয়াৰ পৰা আমি 33 কমন ললো তাৰ ইয়াত থাকিলে x মানে 144 মাইনাস হৈ যায় প্লাস 33 আৰু 44 ইনটু কৰিলে আমাৰ কিমান হয় 1452 হ'ব এতিয়া 144 x plus 1 মিলিলে এটো কমন ললো x minus 33 equal to 0 তাৰ পিছত x plus 44 equal to 0 or x minus 33 equal to 0 তেতিয়ালে আমি 44 পালে পঠাই দিলো মাইনাস টু প্লাস হৈ গল প্লাস টু মাইনাস হল এটো কি হ'ব মাইনাস টু প্লাস হৈ গল এতেকে আমাৰ কি হ'ব সংখ্যা দুটা একেবাৰে ইজি সমীকৰণ দুটা কি হ'ব মাইনাস 44 আৰু 33 হ'ব বা 33 আৰু মাইনাস 33 আৰু মাইনাস 44 আপুনি নিশ্চয় বুজি পাইছে এতিয়া আমাৰ আহিছে জ্যামিতি PQRS ট্ৰিপিজিয়ামৰ PQ সমান্তৰাল RS ইয়াৰ অসমান্তৰাল বাহু দুটা PS এটা আমি আঁকি ললো এটো যেহেতু সমান্তৰাল বাহু দুটা PQ আৰু SR হল বা RS হল তাৰ পিছতে আমাক কৈছে আকৌ এটা MN টো এটা PQ সমান্তৰাল এটো কাৰণে আঁকি ললো তাৰ পিছতে আমাৰ এটা P R টো সংযোগ কৰি দিলো সংযোগ কৰিব কৈছে যেহেতু সংযোগ কৰি দিলো এতিয়া তাত লিখিলো ট্ৰিপিজিয়াম যত PQ সমান্তৰাল RS তাৰ পিছত অসমান্তৰালটো আমাৰ আছে একেবাৰে ইজি আহিছিল এটো চাব PM/MS তাৰ QN/NR ললো তাৰপিছত P আৰু R বিন্দু দুটাৰ যোগ কৰা হল তাৰ পিছত এটো হল ত্ৰিভুজ PSR আমি পালো তাৰ সমান্তৰাল কেটা লিখি ললো MNRS OMN ৰ ওপৰত আছে যেহেতু তাৰ পিছতে আমি ললো PM/MS আৰু P/QR তাৰ পিছত আকৌ ললো আমি PQR ত্ৰিভুজটো লৈ ললো একি সেম একি হ'ব PO/R যেহেতু O বিন্দুত কাটাকাটি কৰিছে তাৰ পিছতে RQ আৰু NQ PRP বা OPU কি এটো ললো সমান্তৰাল কেটা এটো লৈ তাৰ পিছত এটো প্ৰমাণ কৰা হল নিশ্চয় বুজি পাইছে একেবাৰে ইজি আহিছিল